নমস্কাৰ মই ৰাহুলে লৈ আহিছোঁ আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে এডিআৰই এপিডিচিএল আছাম পুলিচ ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট এমচিকিউ তাৰে আজি 2022 বৰ্ষত হৈ যোৱা এডিআৰইৰ পেপাৰটো আলোচনা কৰিবলৈ ওলাইছোঁ আৰু লগতে কিছু এক্সট্ৰা ইনফৰমেশ্যনো এড কৰিছোঁ পাৰিলে ভিডিঅ'টি শেষলৈকে চাব আৰু মই ইতিমধ্যে বিভিন্ন ভিডিঅ'ৰ চিৰিজ সম্পূৰ্ণ কৰিছোঁ যেনে অসম বুৰঞ্জী কলা আৰু সংস্কৃতি অসমৰ ভূগোল ৰাজনীতি অসমৰ সাহিত্য আৰু লগতে অসমৰ পৰিৱেশ বিজ্ঞানৰো কিছু কুৱেশ্যন ইতিমধ্যে আলোচনা কৰিছোঁ যদি ভিডিঅ'বোৰ চোৱা নাই আপোনালোকে ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব লিংকবোৰ আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে পিডিএফও ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে দি দিম পিছে বলক পলম নকৰাকৈ আজিৰ এডিআৰইৰ গ্ৰেড 4ৰ পেপাৰটো আলোচনা কৰোঁ 1 নম্বৰ কুৱেশ্যন গ্ৰীষ্মকালীন অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী এথলীট কোন আছিল এ দিছে হিমা দাস বি দিছে লাভলীনা বৰগোহাঁই চি দিছে দীপাংকৰ ভট্টাচাৰ্যী ডি দিছে ভোগেশ্বৰ বৰুৱা ইয়াৰ ৰাইট এনচাৰটো হ'ব বি লাভলীনা বৰগোহাঁই লাভলীনা বৰগোহাঁয়ে গ্ৰীষ্মকালীন অলিম্পিকত পদক লাভ কৰিছিল আৰু তেওঁ এই পদক 2020 বৰ্ষত টকিঅ' অলিম্পিকত লাভ কৰিছিল নেক্সট কুৱেশ্যন 2 নম্বৰ কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল এ দিছে স্বৰ্গদেৱ ৰুদ্ৰসিংহ বি দিছে স্বৰ্গদেৱ শিৱসিংহ চি দিছে স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহ ডি দিছে স্বৰ্গদেৱ প্ৰমত্ত সিংহ একচুৱেলি ৰংঘৰ প্ৰথমে প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল বাঁহ বেতেৰে 1744 বা ক'ৰবাত পাব পাৰে 1751ত বুলি কিন্তু পিছত ইয়াক স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহই 1752ত বৰ্তমানৰ ষ্ট্ৰাকচাৰটো নিৰ্মাণ কৰে আৰু কাৰেংঘৰকো স্বৰ্গদেৱ প্ৰমত্ত সিংহই প্ৰথমে বাঁহ বেতেৰে নিৰ্মাণ কৰে কিন্তু পিছলৈ ৰাজেশ্বৰ সিংহই ইয়াক নিৰ্মাণ কৰে যিটো বৰ্তমানৰ ষ্ট্ৰাকচাৰ নেক্সট কুৱেশ্যন 3 নম্বৰ অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত এ দিছে শিৱসাগৰ বি দিছে ডিব্ৰুগড় চি দিছে যোৰহাট ডি দিছে লখিমপুৰ ইয়াৰ ৰাইট এনচাৰটো হ'ব চি যোৰহাট অসম মহিলা বিশ্ববিদ্যালয় যোৰহাটত অৱস্থিত ই একমাত্ৰ অসমৰ মহিলা বিশ্ববিদ্যালয় আৰু ইয়েই প্ৰথম মহিলা বিশ্ববিদ্যালয় আৰু ইয়াক 2013 চনৰ আছাম ওমেন ইউনিভাৰ্চিটি এক্টৰ জৰিয়তে ইয়াক ষ্টাব্লিছ কৰা হয় নেক্সট কুৱেশ্যন 4 নম্বৰ শ্ৰীৰামপুৰ ঠাইখনে অসমৰ সৈতে কোনখন ৰাজ্যক সংযোগ কৰিছে এ দিছে মেঘালয় বি দিছে অৰুণাচল প্ৰদেশ চি দিছে মণিপুৰ ডি দিছে পশ্চিম বংগ ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি পশ্চিম বংগ শ্ৰীৰামপুৰ ঠাইখনে অসমৰ সৈতে পশ্চিম বংগক সংযোগ কৰিছে তাৰোপৰি অসমৰ সৈতে পশ্চিম বংগক বক্সিঘাটেও সংযোগ কৰিছে নেক্সট কুৱেশ্যন 5 নম্বৰ নিম্নলিখিত কোনখন চহৰত সাগৰীয় বন্দৰ আছে এ দিছে কোচিন বি দিছে নতুন দিল্লী চি দিছে কলিকতা ডি দিছে ভোপাল ইয়াৰ ৰাইট এনচাৰটো হ'ব এ কোচিন কোচিনতে সাগৰীয় বন্দৰ আছে কোচিন এখন সাগৰৰ পাৰৰ চহৰ আৰু এইখন কেৰেলাৰ এখন চহৰ তাৰোপৰি চি অপশ্যনটো দিছে কলিকতা কলিকতা হৈছে ৱেষ্ট বেংগলৰ ৰাজধানী আৰু ইয়াতে ভিক্টোৰিয়া মেমৰিয়েল অৱস্থিত বি দিছে নতুন দিল্লী হৈছে কেন্দ্ৰশাসিত ৰাজ্য বা অঞ্চল আৰু ইয়াত সংসদ ভৱন ইণ্ডিয়া গেট ইত্যাদি অৱস্থিত তাৰোপৰি নতুন দিল্লীক দুখন ৰাজ্য ইউপি আৰু হাৰিয়ানাই আগুৰি আছে নেক্সট দিছে ভোপাল হৈছে মধ্যপ্ৰদেশৰ কেপিটেল নেক্সট কুৱেশ্যন 6 নম্বৰ জাপানৰ মুদ্ৰাৰ নাম হৈছে এ দিছে ইউৱান বি দিছে ইয়েন চি দিছে ডলাৰ ডি দিছে ৰুবল ইয়াৰ ৰাইট এনচাৰটো হ'ব বি ইয়েন হৈছে জাপানৰ মুদ্ৰা তাৰোপৰি ইউৱান হৈছে চাইনাৰ মুদ্ৰা ডলাৰ হৈছে আমেৰিকা আৰু তাৰোপৰি বিভিন্ন দেশে ডলাৰ ব্যৱহাৰ কৰে কিন্তু সেই ডলাৰসমূহ তেওঁলোকৰ দেশখনৰ নাম থাকে প্ৰথমত তাৰপিছত ডলাৰ বুলি লিখে ঠিক ৰুবলো তেনেদৰে ৰাছিয়া লগতে অন্যান্য কিছুমান দেশেও ব্যৱহাৰ কৰে কিন্তু আগফালে সেই দেশখনৰ নাম থাকে আৰু পিছফালে ৰুবল বুলি লিখে 7 নম্বৰ কুৱেশ্যন পবিতৰা সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি সত্য এ দিছে ই হৈছে কোকৰাঝাৰ জিলাত অৱস্থিত এক নগৰ প্ৰথম কথাটো হ'ল ই এক নগৰ নহয় ই এক বনাঞ্চল গতিকে এইটো ভুল বি দিছে ই হৈছে কাৰ্বি আংলঙৰ এটা পৰ্বত শৃংগ এইটোও ভুল চি দিছে ই হৈছে ডিব্ৰুগড় সমীপৱৰ্তী এক হ্ৰদ এইটোও ভুল ডি দিছে ই হৈছে মৰিগাঁও জিলাত অৱস্থিত এক বন্যপ্ৰাণী অভয়াৰণ্য ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি ই হৈছে মৰিগাঁও জিলাত অৱস্থিত এক বন্যপ্ৰাণী অভয়াৰণ্য নেক্সট কুৱেশ্যন 8 নম্বৰ নিম্নলিখিত দলংসমূহৰ কোনখন গুৱাহাটীৰ সমীপৱৰ্তী এ দিছে ভূপেন হাজৰিকা সেতু বি দিছে শৰাইঘাট দলং চি দিছে নৰনাৰায়ণ সেতু ডি দিছে কলিয়াভোমোৰা সেতু ইয়াৰ ৰাইট এনচাৰটো হ'ব বি শৰাইঘাট দলংখনেই গুৱাহাটীত আছে তাৰোপৰি ভূপেন হাজৰিকা সেতু এখন ঢলা শদিয়াত আছে ঢলা আৰু শদিয়াক সংযোগ কৰিছে বা অৰুণাচল আৰু অসমক সংযোগ কৰিছে চি দিছে নৰনাৰায়ণ সেতুই গোৱালপাৰা জিলাৰ সৈতে বঙাইগাঁও জিলাক সংযোগ কৰিছে বা যোগীউপাৰ সৈতে পঞ্চৰত্নক সংযোগ কৰিছে তাৰোপৰি কলিয়াভোমোৰা দিছে কলিয়াভোমোৰা সেতুখনে তেজপুৰক কলিয়াবৰৰ সৈতে সংযোগ কৰিছে 9 নম্বৰ কুৱেশ্যন নিম্নলিখিত ভ্ৰাম্যমান থিয়েটাৰ দলসমূহৰ ভিতৰত কোনখন আটাইতকৈ পুৰণি এ দিছে কোহিনৰ থিয়েটাৰ বি দিছে আবাহন থিয়েটাৰ চি দিছে নটৰাজ থিয়েটাৰ ডি দিছে ভাগ্যদেৱী থিয়েটাৰ
ইয়াৰ ৰাইট এনচাৰটো হ'ব চি নটৰাজ থিয়েটাৰ। নটৰাজ থিয়েটাৰে হৈছে অসমৰ ভ্ৰাম্যমান জগতৰ আটাইতকৈ পুৰণি আৰু এইখন 1963 চনত পাঠশালাত ষ্টাব্লিছ কৰা হয় আৰু এইখন ষ্টাব্লিছ কৰে অচ্যুত লহকৰে। তাৰোপৰি কোহিনুৰ থিয়েটাৰ 1976 চনত ৰতন লহকৰে ষ্টাব্লিছ কৰে বা প্ৰতিষ্ঠা কৰে। নেক্সট কুৱেশ্যন 10 নম্বৰ, অ মোৰ আপোনাৰ দেশ সংগীতটিক কোনে সুৰাপিত কৰিছিল? ইয়াত সুধিছে অ মোৰ আপোনাৰ দেশ সংগীতটিক কোনে সুৰ দিছিল? এ হ'ব কমলা প্ৰসাদ আগৰৱালা, বি দিছে লক্ষীনাথ বেজবৰুৱা, চি দিছে বিষ্ণুপ্ৰসাদ ৰাভা, ডি দিছে পাৰ্বতী প্ৰসাদ বৰুৱা। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ কমলা প্ৰসাদ আগৰৱালা। কমলা প্ৰসাদ আগৰৱালাই অ মোৰ আপোনাৰ দেশ সংগীতটিত সুৰ দিছিল আৰু এই সংগীতটি ৰচনা কৰিছিল ৰসৰাজ লক্ষীনাথ বেজবৰুৱাই আৰু এই সংগীতটিক অসমৰ ষ্টেট ছং হিচাপে অসম ষ্টুডেণ্ট ইউনিয়নৰ কনফাৰেন্স যিখন তেজপুৰত হৈছিল 1927 চনত তাতে অফিচিয়েলি ইয়াক এডপ্ট কৰে। নেক্সট কুৱেশ্যন 11 নম্বৰ, অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয় কোন ঠাইৰ পৰা প্ৰকাশিত হৈছিল? এ দিছে যোৰহাট, বি দিছে শিৱসাগৰ, চি দিছে নাহৰকটীয়া, ডি দিছে কোকৰাঝাৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি শিৱসাগৰ। শিৱসাগৰৰ পৰাই অসমীয়া ভাষাৰ প্ৰথমখন আলোচনী অৰুণোদয় প্ৰকাশিত হৈছিল আৰু এইখন নাথন ব্ৰাউনে প্ৰকাশিত কৰিছিল বা সম্পাদনা কৰিছিল আৰু এইখন 1846 ইয়াৰ প্ৰকাশ পায়। তাৰোপৰি যোৰহাটত আছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় আৰু এই মুখ্য কাৰ্যালয়টো আছে চন্দ্ৰকান্ত সন্দিকৈ ভৱনত। তাৰোপৰি অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন হয় শিৱসাগৰত 1917 চনত আৰু তাৰোপৰি কোকৰাঝাৰ আছে কোকৰাঝাৰত বড়ো সাহিত্য সভাৰ হেডকোৱাৰ্টাৰ অৱস্থিত আৰু এই হেডকোৱাৰ্টাৰটি ৰূপনাথ ব্ৰহ্ম ভৱনত আছে আৰু বড়ো সাহিত্য সভাক ষ্টাব্লিছ কৰা হয় 16 নৱেম্বৰ 1952 চনত বাচুগাঁৱত আৰু ইয়াৰ বৰ্তমানৰ সভাপতি হৈছে তৰেণ বড়ো আৰু ছেক্ৰেটাৰী হৈছে প্ৰশান্ত বড়ো। তাৰোপৰি অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি হৈছে ডক্টৰ সূৰ্য হাজৰিকা। নেক্সট কুৱেশ্যন 12 নম্বৰ, জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰথম অসমীয়া লেখকগৰাকী হৈছে এ দিছে মামণি ৰয়ছম গোস্বামী, বি দিছে ইএছ দৰ্জী থংচী, চি দিছে ভৱেন্দ্ৰনাথ শইকীয়া, ডি দিছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হৈছে প্ৰথমগৰাকী অসমীয়া যিগৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। তেওঁৰ পিছতে ছেকেণ্ড লাভ কৰিছিল মামণি ৰয়ছম গোস্বামী বা যাক ইন্দিৰা গোস্বামী নামেৰেও জনা যায় আৰু এই ইন্দিৰা গোস্বামীয়ে লাভ কৰিছিল 2001 চনত। তদুপৰি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1979ত মৃত্যুঞ্জয় নবেলখনৰ বাবে এই বঁটা লাভ কৰে। 13 নম্বৰ কুৱেশ্যন, 1942 চনত ভাৰত ত্যাগ আন্দোলনত ব্ৰিটিছ পুলিচে কনকলতা আৰু মুকুন্দ কাকতিক গুলীয়াই হত্যা কৰা ঠাইখন হৈছে এ দিছে গহপুৰ, বি দিছে তেজপুৰ, চি দিছে ঢেকীয়াজুলি, ডি দিছে আহতগুৰি। ইয়াৰ ৰাইট এনচাৰটো এ গহপুৰ। গহপুৰতে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত ব্ৰিটিছ পুলিচে কনকলতা আৰু মুকুন্দ কাকতিক গুলীয়াই হত্যা কৰিছিল। এই ব্ৰিটিছ পুলিচৰ গুলীয়াই হত্যা কৰা ব্যক্তিগৰাকী এজন অসমীয়াই আছিল কিন্তু তেওঁ ব্ৰিটিছ পুলিচৰ বিষয়া আছিল। তাৰোপৰি প্ৰথমে ব্ৰিটিছ পুলিচে কনকলতাক গুলী কৰে। যেতিয়া কনকলতা মাটিত ঢলি পৰে তেওঁৰ হাতৰ পতাকাখন মাটিত পৰিবলৈ নিদিয়ে আৰু মুকুন্দ কাকতিয়ে ধৰি ৰাখে, কিন্তু মুকুন্দ কাকতিকো পুনৰ গুলী মাৰে আৰু এই পতাকাখন লৈ অন্য এজন ব্যক্তিয়ে পিছত লৈ গৈ উত্তোলন কৰে আৰু যিজন ব্যক্তিয়ে গুলী কৰিছিল বা যিজন বিষয়াই গুলী কৰিছিল পিছলৈ তেওঁ থানাৰ চৌহদত থকা কুৱাটিত জাপ দি আত্মহত্যা কৰে। তাৰোপৰি ঢেকীয়াজুলিত মিত্ৰবাহিনীৰ নেতৃত্বত কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে এটি ৰেলী উলিয়ায় আৰু এই ৰেলীতে ঢেকীয়াজুলিত কমলী দেৱী, খৌলী দেৱী, ৰতন কছাৰী, মিহিৰাম কোচ ইত্যাদি উপৰিও মুঠ 13গৰাকী ব্যক্তিক ব্ৰিটিছ পুলিচে গুলীয়াই হত্যা কৰে। বি অপশ্যনটো দিছে তেজপুৰ। তেজপুৰত আছে অগ্নিগড় পাহাৰ মানসিক চিকিৎসালয়, আহতগুৰি মহযুঁজৰ বাবে বিখ্যাত। 14 নম্বৰ কুৱেশ্যন, অসমীয়া ভাষা উন্নতি দেশ সভা খালী ঠাই পূৰ কৰিবৰ শুদ্ধ শব্দটো হৈছে এ দিছে সাধিনী, বি দিছে বহুমুখী, চি দিছে কৰণ, ডি দিছে বিস্তাৰণ। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ সাধিনী। ইয়াৰ ফুল ফৰ্মটো হৈছে অসমীয়া ভাষা উন্নতি সাধিনী সভা বা ইংলিছত পাব পাৰে ABUSS আৰু এইটো অসম সাহিত্য সভাৰ মুখ্য গুৰিধৰোঁতা অৰ্গেনাইজেশ্যন বা ক'ৰবাত আপোনালোকে পাব পাৰে অসম সাহিত্য সভাৰ পুৰণি নাম কি বুলি, তেতিয়া হ'ব অসমীয়া ভাষা উন্নতি সাধিনী সভা। নেক্সট কুৱেশ্যন 15 নম্বৰ, বাল্মীকি ৰামায়ণৰ অসমীয়া অনুবাদ গ্ৰন্থ সপ্তকাণ্ড ৰামায়ণখন কোনে লিখি উলিয়াইছিল? এ দিছে ৰাম সৰস্বতী, বি দিছে অনন্ত কণ্ডলী, চি দিছে মাধৱ কণ্ডলী, ডি দিছে শ্ৰীমন্ত শংকৰদেৱ। ইয়াৰ ৰাইট এনচাৰটো হ'ব মাধৱ কণ্ডলী। মাধৱ কণ্ডলীয়ে সপ্তকাণ্ড ৰামায়ণখন লিখি উলিয়াইছিল। 16 নম্বৰ কুৱেশ্যন, অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন ক'ত অৱস্থিত? এ দিছে তেজপুৰ, বি দিছে কাজিৰঙা, চি দিছে গুৱাহাটী, ডি দিছে গোৱালপাৰা। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি গুৱাহাটী। অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন গুৱাহাটীত অৱস্থিত। তাৰোপৰি তেজপুৰত আছে মানসিক চিকিৎসালয়, কাজিৰঙাত আছে নেশ্যনেল পাৰ্ক বা কাজিৰঙা নেশ্যনেল পাৰ্ক, গোৱালপাৰাত আছে টুক্ৰেশ্বৰী মন্দিৰ, সূৰ্য পাহাৰ ইত্যাদি।
নেক্সট কুৱেশ্যন 17 নম্বৰ পখিলাৰ জীৱন চক্ৰত নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত নহয় এ দিছে পলু বি দিছে কণী চি দিছে লেটা ডি দিছে লালুকি ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি লালুকি লালুকি পখিলাৰ জীৱন চক্ৰত অন্তৰ্ভুক্ত নহয় লালুকি হৈছে ভেকুলীৰ জীৱন চক্ৰৰ এটি ভাগ বা ভেকুলীৰ সৰু অৱস্থাটোক লালুকি বুলি কোৱা হয় পখিলাৰ জীৱন চক্ৰৰ প্ৰথম স্তৰটো হৈছে কণী তাৰ পিছৰ অৱস্থাটো হৈছে পলু তাৰ পিছৰ অৱস্থাটো হৈছে লেটা নেক্সট কুৱেশ্যন 18 নম্বৰ ৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত পূৰ্ণাংগ দৈৰ্ঘ্যৰ বোলছবিৰ শিতানত সৰ্বশ্ৰেষ্ঠ বোলছবিৰ খিতাপ লাভ কৰা অসমৰ প্ৰথম অসমীয়া বোলছবিখন হৈছে এ দিছে ভিলেজ ৰকষ্টাৰ বি দিছে অৰণ্য চি দিছে হালধীয়া চৰাই বাওধান খাই ডি দিছে ডক্টৰ বেজবৰুৱা ইয়াৰ ৰাইট এনচাৰটো হ'ব চি হালধীয়া চৰাই বাওধান খাই আৰু এই চিনেমাখনে 1982 চনত সৰ্বশ্ৰেষ্ঠ বোলছবিৰ খিতাপ লাভ কৰে তাৰোপৰি ভিলেজ ৰকষ্টাৰে বিভিন্ন এৱাৰ্ড লাভ কৰে যেনে একাডেমি এৱাৰ্ড ফৰ বেষ্ট ইণ্টাৰনেশ্যনেল ফিচাৰ্ছ ফিল্ম লাভ কৰে নেক্সট কুৱেশ্যন 19 নম্বৰ টুকলাই চাহ গৱেষণা প্ৰতিষ্ঠানটি অৱস্থিত নগৰখন হৈছে এ দিছে ডিব্ৰুগড় বি দিছে যোৰহাট চি দিছে শিৱসাগৰ ডি দিছে বিশ্বনাথ চাৰিআলি ইয়াৰ ৰাইট এনচাৰটো হ'ব বি যোৰহাট যোৰহাট চহৰতে টুকলাই চাহ গৱেষণা কেন্দ্ৰটি অৱস্থিত আৰু এইখন চাদ্দাৰ চিনামৰা চাহ বাগিচাত অৱস্থিত আৰু এইখন ষ্টাব্লিছ কৰা হৈছিল 1911 চনত নেক্সট কুৱেশ্যন 20 নম্বৰ অসমৰ একমাত্ৰ সৈনিক স্কুল থকা ঠাইখন হৈছে এ দিছে শিলচৰ বি দিছে বঙাইগাঁও চি দিছে তিনিচুকীয়া ডি দিছে গোৱালপাৰা ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি গোৱালপাৰা গোৱালপাৰাতে অসমৰ একমাত্ৰ সৈনিক স্কুলখন আছে আৰু এইখন ষ্টাব্লিছ কৰা হৈছিল 12 নৱেম্বৰ 1964 চনত সো আজিলৈ মানে আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে তদুপৰি আপোনালোকৰ বন্ধু বান্ধৱীয়ে যদি অসম চৰকাৰৰ বিভিন্ন এক্সামৰ প্ৰস্তুতি চলাই আছে পাৰিলে তেওঁলোকৰ সৈতে চেনেলটো শ্বেয়াৰ কৰি দিব আৰু যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ মানে পুনৰ এটি নতুন ভিডিঅ' লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ